পেট্ৰল পাম্পৰ সংঘৰ্ষত আটক প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱা। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য সংবাদ। দুলিয়াজানত সংঘটিত পেট্ৰল পাম্পৰ সংঘৰ্ষৰ ঘটনাক লৈ প্ৰাক্তন আছু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে আটক কৰিছে। এই ঘটনা ৰবিবাৰে ৰাতিপুৱা সংঘটিত হয়, য'ত তিনি গোটৰ লোকৰ মাজত হোৱা সংঘৰ্ষত পেট্ৰল পাম্পৰ 4 কৰ্মচাৰী আহত হয়। পৰৱৰ্তী সময়ত মহিলাই দাখিল কৰা এফআইআৰৰ ভিত্তিত দুলিয়াজান আৰক্ষীয়ে বৰুৱাক আটক কৰে আৰু তেতিয়াৰ পৰাই তেওঁৰ চিকিৎসা পৰীক্ষা সম্পূৰ্ণ কৰি ডিব্ৰুগড় সদৰ থানালৈ লৈ যোৱা হয়। সংঘৰ্ষৰ সময়ত তেওঁৰ উপস্থিতি থকা এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে, য'ত তেওঁ সংঘৰ্ষ নিৰীক্ষণ কৰিবলৈ চেষ্টা কৰা দেখা গৈছে। নিজে কোনো ধৰণৰ হিংসাত্মক কাৰ্যত জড়িত নহয় বুলি বৰুৱাই দাবী কৰিছে। আৰক্ষীয়ে এই ঘটনাটোক গুৰুত্ব সহকাৰে লৈ তদন্ত অব্যাহত ৰাখিছে, কিয়নো এই ঘটনাত 20ৰো অধিক ব্যক্তি জড়িত আছে বুলি জানিব পৰা গৈছে। এতিয়ালৈকে বৰুৱাক গ্ৰেপ্তাৰ কৰা হোৱা নাই। তদন্ত শেষ হোৱাৰ পিছত আনুষ্ঠানিক বিবৃতি প্ৰদান কৰা হ'ব বুলি আৰক্ষীয়ে জনাইছে। আপডেট পাবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।